অহাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰালৈ মৰাণত আহি পদাৰ্পণ কৰিবহি। বিয়লি 4 বজাত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মৰাণ মেডিকেল চেণ্টাৰলৈ এই জন আশীৰ্বাদ যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰিব। ইতিমধ্যে বিমল বৰা ডাঙৰীয়াই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। দলীয় কৰ্মীসকললৈ মৰাণত এক দলীয় পতাকা লৈ এক শোভাযাত্ৰাত তেখেতে অংশগ্ৰহণ কৰা দেখা গৈছে। বিমল বৰা দেৱৰ সহযোগত আজি দেখিছে এক মৰাণত এক শোভাযাত্ৰা আপোনালোকক দেখুৱাইছোঁ। সামগ্ৰী পৰিৱেশ ফেচবুকৰ বন্ধু বান্ধৱীসকল গাইজ সকলোকে আমন্ত্ৰণ জনাইছোঁ অহাকালিলৈ অৰ্থাৎ 6 মাৰ্চ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আশীৰ্বাদ যাত্ৰাত টিংখাং হৈ মামৰা সমষ্টি হৈ তেওঁ পৰিভ্ৰমণ কৰি মৰাণ থানা তিনিআলি এই টিংখাং সমষ্টিৰ অন্তৰ্গত এই ঠাইতে তেওঁ আহি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই আহি দলীয় কৰ্মকৰ্তাসকলৰ লগত পৰিস্থিতি সকলো বুজ লৈছে। যথেষ্ট সংখ্যক দলীয় কৰ্মী মৰাণবাসী ৰাইজ আহি উৎফুল্লিত হৈছে মামাৰ আগমনক লৈ। গতিকে আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজক সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। এই কওকচোন অহাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব, মামা আহিব, আপোনালোকে যথেষ্ট উৎফুল্লিত, কি ক'ব? বিৰাট ভাল লাগিছে। আমাৰ এটা সৌভাগ্য হৈছে আমি মামাক ইমান ওচৰৰ পৰা পাম আৰু তেওঁৰ লিখীয়া এজন ব্যক্তিক আমি ওচৰৰ পৰা পালে নথৈ আনন্দিত হ'ম। সেইকাৰণে গোটেই মহিলাবিলাক আজি উৎসাহেৰে ওলাই আহিছে। আপুনি নিজে দেখিছে কিমান মহিলা আহিছে তেওঁক আদৰিবলৈ। মামা আসব মরানে সবের মামা ডক্টর হিমন্ত বিশ্ব শর্মা, কি বলবা? আমরা আদরণীয় জানাচ্ছি মামারে, যাতে আমাদের মরানে আসবে। আমরা বহুত খুশি মামারে লইয়া আমরা যাত্রা করব, শোভাযাত্রা। কালি মামা আহিব মৰাণত, আপোনালোক যথেষ্ট উৎফুল্লিত, কি ক'ব এইটো? মই আহিব, ভাল লাগিছে তেখেতে আহি আমাৰ হয়। কালি মামা আহিব মৰাণত, আপোনালোকে যথেষ্ট উৎফুল্লিত, কি ক'ব? ভাল লাগিছে, ভাল লাগিছে। আমাৰ মামা আমি মানে সকলোৱে আগবাঢ়ি আহিছোঁ মামা আহিবৰ কাৰণে, আদৰিবৰ কাৰণে। সকলো ৰাইজ আহক, সেয়াই কামনা কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টিংখাং মামৰা পৰিভ্ৰমণ কৰি মৰাণত আহি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব, কি ক'ব আপুনি? হয়, এয়া আমাৰ কাৰণে বৰ গৌৰৱৰ কথা যে সমগ্ৰ নাহৰকটীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ জন আশীৰ্বাদ যাত্ৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে আৰু মৰাণত আহি পিনে তেখেত পদাৰ্পণ কৰিব। গতিকে মৰাণবাসীৰ কাৰণে সকলো লগতে তেওঁ এটা আশীৰ্বাদ ল'ব আগন্তুক নিৰ্বাচনৰ কাৰণে। আমি ভাবোঁ যে তেখেতৰ এই যাত্ৰা সাফল্যমণ্ডিত হ'ব আৰু আমি সদৌ অসম বংগভাষী অসমীয়া সমাজৰ ফালৰ পৰা তেখেতক মৰাণৰ এই পদাৰ্পণৰ কাৰণে আমি আদৰণি জনাইছোঁ। কাইলৈ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, টিংখাং, চৰাইদেউ জিলাৰ মামৰা আৰু খোৱাং সমষ্টিৰ মাজেৰে ৰাইজৰ আশীৰ্বাদ বিচাৰি আহি ইয়াত উপস্থিত হ'বহি জন আশীৰ্বাদ যাত্ৰা। আৰু তাৰ কাৰণে আমি মৰাণ চহৰত আমাৰ শুভাকাংক্ষী কাৰ্যকৰ্তাসকলে তাৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ। পুৱা 10 বজাৰ পৰা নাহৰকটীয়াত আৰম্ভ হ'ব আৰু নাহৰকটীয়া নগাঁও তিনিআলিত 10 বজাতে যাত্ৰা আৰম্ভ হ'ব। তাৰপিছত সেই যাত্ৰা মৰাণ নাহৰকটীয়া পথেদি আহি থাকিব আৰু বিভিন্ন ঠাইত গণেশ দোকান নাহৰকটীয়াৰ ওচৰত, নাহৰণি, ঠিক তেনেধৰণে টিংখাং তিনিআলি, ফেটেঙিবৰ, ৰাজগড়, বিৰুই, বামুণবাৰী আৰু মৰাণ, এনেধৰণে এই অঞ্চলসমূহত ৰাইজ একত্ৰিত হৈ থাকিব। ৰাইজৰ আশীৰ্বাদ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব আৰু সন্ধিয়া সময়ত মৰাণত এই যাত্ৰা সামৰণি কৰিব। যিহেতু যাত্ৰা বহুত দীঘলীয়া হৈ গৈ থাকে, আপোনালোকে দেখিছে যে প্ৰত্যেক দিনাই ৰাতি 11-12 বাজি যায়। গতিকে ৰাতি 11-12 বাজি যোৱাৰ ফলত জনসাধাৰণৰ কষ্ট হয়, যথেষ্ট দেৰি ৰৈ থাকিব লগা হয়। আৰু সেইকাৰণে মৰাণতে আমি 3টা সমষ্টি, মামৰা সমষ্টি, খোৱাং সমষ্টি আৰু টিংখাঙৰ একাংশ, আমি ইয়াতে একেলগে আমি এই যাত্ৰাখন কৰিম। ৰাজগড় জুলীয়া আশীৰ্বাদ ল'ব, হয়, তাতে সোমাই আমাৰ জুলীয়া